মাৰে হৰি ৰাখে কোনে, ৰাখে হৰি মাৰে কোনে, কোনে জানে কাৰ কেতিয়া মৰণ আহে। পাৱৈৰ পৰা এখন যাত্ৰীবাহী বাছত মাকুম চহৰৰ অভিমুখে অহা এগৰাকী মহিলাৰ আকস্মিক মৃত্যু হয়। ঘটনাৰ বিৱৰণ অনুসৰি চাহনগৰী ডুমডুমাৰ ডিমুখিয়াৰ মহিলাগৰাকী কিছুদিন পূৰ্বে মাৰ্ঘেৰিটাৰ পাৱৈলৈ গৈছিল। যোৱাকালি মহিলাগৰাকীয়ে নিজ স্বামীক পাৱৈৰ পৰা নিবলৈ মাতি পঠিয়াওঁতে তেওঁ উপস্থিত হৈ আজি পাৱৈৰ পৰা এখন বাছেৰে আহি থকা অৱস্থাত বাছৰ ছিটতে আকস্মিক মৃত্যু হয় মহিলাগৰাকীৰ। বাছখনৰ কৰ্তৃপক্ষই মহিলাগৰাকীৰ মৃতদেহটো মাকুম ৰজনীকান্ত বৰদলৈ খেলপথাৰৰ সন্মুখত নমাই থৈ যায়। মৃত মহিলাগৰাকীৰ বয়স প্ৰায় 20 বছৰ বুলি জানিব পৰা গৈছে। মহিলাগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিবলৈ পৰা নগ'ল যদিও পত্নী ৰোগীয়া আছিল বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। লগলে আহিছিলোঁ ক'লোঁ যে কালিয়ে লৈ যাম, আজিতো ৰাতি হৈ যাব, কালি তাৰ পৰা গুৰুত্বযুক্ত আমাৰ ৰাতি হৈ যাব ক'লে ঠিক আছে। তো আজি আমি এলো গাড়ী উঠিলোঁ, গাড়ী উঠি কিনে আহিছিলোঁ, ঠিক মোৰ লগত কথাবিন পাতিছিলে। তো যাওঁতে মোৰ কলত ভুল দিলে, বোলে এনেকুৱা নাই জানিব দিব। আপুনি কি ভাবে এইটো কি কৈছিলে, প্ৰেছাৰ না কি কৈছিলে, কি ল' প্ৰেছাৰ না কি কৈছিলে? এইটো মোৰ ল' প্ৰেছাৰ নহয়, ইয়াত তো প্ৰেছাৰ নহয়, বেমাৰে হৈছিল, কমজোৰি হৈ গৈছিল। কমজোৰি টেবলেট চেবলেট খুৱাই আনিছিলে? বাছখনত আহিছিলে আপোনালোকে, বাছৰ পৰা নমাই থৈ গ'ল। তিনিচুকীয়াৰ পৰা সন্তোষ ফুকনৰ ৰিপৰ্ট, এনি ভাৰত 24।